নিজৰ সমূহ দৰ্শকক স্বাগতম জনাইছোঁ। সমাগত অসম বিধানসভা নিৰ্বাচনক লৈ বিভিন্ন দল সংগঠনে প্ৰচাৰ অভিযান তীব্ৰ কৰি তুলিছে। এইবাৰ অসম বিধানসভা নিৰ্বাচন খেলিব JDU দলে, জনতা দল ইউনাইটেডে। অসমত নিৰ্বাচন খেলিব এই দলটোৱে ইতিমধ্যে নিৰ্বাচনক লৈ প্ৰস্তুতি আৰম্ভ কৰিছে দলটোৰ অসমৰ দায়িত্বত থকা বিষয়ববীয়াসকলে। আৰু এই JDU দলৰ সন্দৰ্ভত আমি আলোচনা কৰিবলৈ আমাৰ PI নিউজৰ ষ্টুডিঅ'লৈ আমন্ত্ৰণ জনাইছোঁ অসম প্ৰদেশ মহিলা মৰ্চাৰ ক্ষমা কৰিব অসম প্ৰদেশ মহিলা আহ্বায়ক মুনমুন দেউৰী, তেখেত হ'ল মুনমুন দেউৰী, আৰু শামছুল আলম সাংগঠনিক আহ্বায়ক শামছুল আলম। আমি দুয়োগৰাকীকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি আমাৰ আজি ষ্টুডিঅ'ত উপস্থিত হোৱাৰ বাবে। প্ৰথমতেই আমি জানিব বিচাৰিম জনতা দল ইউনাইটেড বৰ্তমান অসমৰ ৰাজনৈতিক প্ৰেক্ষাপট সকলোৱে জানে, দেখিছে। তেনেকুৱা এটা সময়তে জনতা দল ইউনাইটেডে নিৰ্বাচন খেলিবলৈ আগবাঢ়িছে আৰু বৰ্তমান সেই নিৰ্বাচনক কেন্দ্ৰ কৰি দলটোৱে কেনেদৰে প্ৰস্তুতি আৰম্ভ কৰিছে, তেখেতলোকৰ পৰিকল্পনা কি, তেখেতলোক বৰ্তমান কোন কোন সমষ্টিত কেনেদৰে পদক্ষেপ গ্ৰহণ কৰিছে, প্ৰাৰম্ভিকতে আমি তেখেতলোকৰ পৰা জানিব বিচাৰিম। প্ৰথমতেই মই এই সন্দৰ্ভত সাংগঠনিক আহ্বায়ক আছে শামছুল আলমৰ পৰাই জানিব বিচাৰিম। হয়, চাওক, ইতিমধ্যে যিহেতুকে আমাৰ দলটো অসমত নতুনকৈ আমাৰ অনা হৈছে, সেই গতিকে আমাৰ সাংগঠনিক কাম পূৰ্ণ গতিত চলি আছে। আমাৰ অসম প্ৰায় 90% সম্পূৰ্ণ হৈ গ'ল। আমাৰ এখন আহ্বায়ক কমিটি এখন আছে, লগতে জিলাই কনভেনাৰ কমিটি আছে, আৰু প্ৰাৰ্থীৰ বেলিকা প্ৰাৰ্থী আপোনাৰ আমি যিকেইটা সমষ্টিত আমি প্ৰাৰ্থীত্ব আগবঢ়াম সেইকেইটা সমষ্টিত 3জন 4জন 5জনকে আমাৰ এপ্লিকেশ্যন আহি আছে। গতিকে সেই হিচাপে প্ৰতিটো সমষ্টিতে প্ৰাৰ্থীসকলে কাম কৰি আছে। ভাল ৰাইজৰ ফালৰ পৰা ভাল সঁহাৰি পাই আছে। আগন্তুক বিধানসভা নিৰ্বাচনক লৈ আপোনালোকে কৈছে কনভেনৰসকলে তেখেতলোকে কাম আগবঢ়াই আছে, কিন্তু হঠাতে আপোনালোকে JDU দলটো অসমত গঠন কৰি প্ৰচাৰ অভিযান আৰম্ভ কৰিলে। কি কাৰণে গঠন কৰিব লগা হ'ল তাৰ কিছু দৰ্শকক জনালে ভাল হ'ব। চাওক, কি কাৰণে আনিবলগীয়া হৈছে, আমি অসমত দেখি আছো যে প্ৰতিটো দলেই এটা ধৰ্মীয় কেন্দ্ৰিক ৰাজনীতি কৰি আছে। ছিকুলাৰ কোনো তেনেকুৱা ধৰণৰ আমি দেখা নাপাওঁ। সেইকাৰণে যিহেতুকে আমি দেখিছোঁ নীতিশ কুমাৰ ডাঙৰীয়া তেখেত এজন ছিকুলাৰ ব্যক্তি আৰু ভাৰতবৰ্ষৰ এজন টপ 5 পলিটিচিয়ানৰ ভিতৰত তেখেতো এজন লিষ্টত থকা মানুহ। সেই গতিকে আমি ভাবিছোঁ যে তেখেতৰ আৰু বহুতো অসমত কাম কৰিছে। আমাৰ নগাঁৱৰ পৰা আৰম্ভ কৰি আমাৰ মৈজাবাৰীলৈ ৰেল লাইনখনো দিছে আৰু বহুত তেনেকুৱা ধৰণৰ কাম কৰিছে। আৰু সেই গতিকে আমি ভাবিছোঁ যে বোলে তেখেতৰ জৰিয়তে এটা ছিকুলাৰিজিম অসমত কেনেকৈ আমি আগবঢ়াই নিব পাৰোঁ, আমাৰ সেইটো উদ্দেশ্য। হয়, নিশ্চয় আপোনালোক ধন্যবাদ থাকিল। কথা হ'ল বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ তেখেতৰ নেতৃত্বতে বিহাৰৰ ৰাইজে সুশাসন পাইছে বুলি আমি দেখি আছোঁ, জানিব পাৰিছোঁ। এই ক্ষেত্ৰত মই মুনমুন দেউৰী বাইদেউৰ পৰা মই এটা কথা জানিব বিচাৰিম। আপোনালোকক ৰাইজে আঁকোৱালি ল'ব বুলি ভাবিছেনে, বা আপোনালোকে বৰ্তমান য'ত প্ৰচাৰ যেনেদৰে চলাইছে ৰাইজৰ মতসমূহ আপোনালোকে কেনেদৰে লাভ কৰিছে, আপোনালোকক কেনেদৰে সঁহাৰি আগবঢ়াইছে? ৰাইজে আমাক 100% আঁকোৱালি ল'ব বুলি মই ভাবোঁ। আৰু এতিয়ালৈকে আমি যিমানখিনি সমষ্টিত আমি ছাৰ্ভে কৰিছোঁ বা আমি মিটিং ইত্যাদি কৰিছোঁ, তাতে আমি ৰাইজৰ পূৰ্ণ সমৰ্থন পাইছোঁ। গতিকে ৰাইজৰ বিপুল ভোটত আমি জয়ী হ'ম বুলি আশা কৰোঁ। হয়, যদি বুলিহে কৈছোঁ, ধৰা হওক বিধানসভা নিৰ্বাচন আপোনালোকে অৱতীৰ্ণ হৈ আপোনালোকে নিশ্চয় গোটেইকেইটা সমষ্টিতে অৱতীৰ্ণ নহ'ব চাগে। আমি গোটেইকেইটা সমষ্টিতে চেষ্টা কৰিম নিশ্চয়। আপোনালোকে যদি জয়যুক্ত কৰে সেইসমূহ সমষ্টিত, আৰু আপোনালোকে নিশ্চয় জানে অসমৰ জ্বলন্ত সমস্যাসমূহ কি হৈ আছে। গতিকে জ্বলন্ত সমস্যাসমূহ বৰ্তমান চৰকাৰখনে বিভিন্ন আঁচনি ৰূপায়ণ কৰি আছে। আঁচনিসমূহ কিছু আঁচনি ফলপ্ৰসূ হৈছেই, কিছু অকণমান খুটি নাটি থাকিছে যদিও সেইসমূহ তেখেতলোকে চেষ্টা কৰি আছে। এইটো একেবাৰে অপ্ৰিয় হ'লেও সত্য। এতিয়া কথা হ'ল কি, নিবনুৱা সমস্যা, বিশেষকৈ আমাৰ বানপানী সমস্যা,
এই দুটা সমস্যা আমাক বিশেষকৈ জ্বলাকলা হোৱা আহিছে আজি বছৰ বছৰ ধৰি দীৰ্ঘদিনৰ পৰা। এই ক্ষেত্ৰত বৰ্তমান চৰকাৰখনেও বিশেষ পদক্ষেপ কিছুমান লৈ আছে, বিভিন্ন আঁচনি ৰূপায়ণ কৰি আছে। আজি পৰ্যন্ত আজিও ঠিক তেনেদৰে আপোনাৰ অসম দক্ষতা বিশ্ববিদ্যালয় মঙলদৈত আজি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আপোনাৰ শুভাৰম্ভ কৰিব। গতিকেলৈ এইফালৰ পৰা চাবলৈ গ'লে আপোনালোকে যদি জয়লাভ কৰে, এই চৰকাৰখনে আপোনালোকে কাম নাই কৰা বুলি ভাবেনে? নিবনুৱা সমস্যা, বানপানীৰ ক্ষেত্ৰত, সমস্যাৰ ক্ষেত্ৰত যদি আপোনালোকে জয়লাভ কৰে, এই চৰকাৰখনৰ কামসমূহ আপোনালোকৰ কিবা হেৰি হৈছে নেকি, অসন্তুষ্ট হৈছে নেকি? অসন্তুষ্ট বুলি কথা নাই। তেখেতসকলে যিখিনি কৰি আছে বা কৰি থাকিব, আমি ভাবোঁ যে তাতকৈ আমি অধিক কৰিব পাৰিম। তেখেতসকলৰ যিখিনি আঁচনি, সেই আঁচনি আৰু আমি ৰহন দি পিনে, ৰং দি পিনে কালাৰ কৰি আৰু কালাৰফুল কৰিব পাৰিম। সেইটো আঁচনিৰ ওপৰতো আৰু আঁচনি ল'ব পাৰিম আমি। আৰু বহুত চ'ৰ্চ আছে। বানপানী সমস্যাটো আমি সমাধান কৰিবলৈ চেষ্টা কৰিম। দ্বিতীয়তে নিবনুৱা সমস্যা সমাধান কৰিবলৈ চেষ্টা কৰিম। আৰু কৃষি ক্ষেত্ৰত আমি বিপুল আলোড়ন আনিবলৈ চেষ্টা কৰিম। আৰু দ্বিতীয় কথা, আমাৰ নীতিশ কুমাৰদেৱে সুৰা নিবাৰণৰ ওপৰত খুব গুৰুত্ব দিয়ে। এই বস্তুটো আমি ইয়াতে বহুল প্ৰচাৰভাৱে সুৰাটো বন্ধ কৰিবলৈ চেষ্টা কৰিম। হয়, নিশ্চয়। বিহাৰত সুৰা বন্ধ কৰিছে নীতিশ কুমাৰ নেতৃত্বাধীন চৰকাৰখনেই, যাৰ বাবে এটা খুব ভাল খবৰ, সমগ্ৰ দেশবাসীৰ বাবে এটা ভাল খবৰ। বৰ্তমান সমাজখন যেনেদৰে সুৰা, ড্ৰাগছৰ প্ৰতি কিছুমান যুৱক যুৱতী যেনেকৈ আসক্ত হৈ সামাজিক পৰিৱেশ বিনষ্ট কৰিছে, ঠিক তেনে সময়তে নীতিশ কুমাৰে বিহাৰত মাদক দ্ৰব্যটো সম্পূৰ্ণৰূপে বন্ধ কৰা যি পদক্ষেপ গ্ৰহণ কৰিছে, ই সঁচাকৈ আদৰণীয়। আৰু প্ৰথমে এতিয়া আপোনাৰ পৰা শামছুল আলম ডাঙৰীয়াৰ পৰা মই এটা কথা জানিব বিচাৰিম। আপোনালোকে কেইটা সমষ্টিত প্ৰতিদ্বন্দ্বিতা আগবঢ়াম বুলি বাইদেউ কৈছে? আমি পাৰিলে গোটেইকেইটা সমষ্টিতে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব চেষ্টা কৰিম, কিন্তু তেনেকুৱা আপোনালোকে নটিচ আপোনাৰ হেৰি কৰিছে নেকি? তেনেকুৱা কথা হৈছে, পাৰ্টিটো আমি অসমত গোটেইখিনিত যদি আমি ভাল প্ৰাৰ্থী পাওঁ, আমাৰ কোনো আপত্তি নাই। এতিয়া যদি কোনোবা সমষ্টিত যদি কোনো অসুবিধা তেনেকুৱা প্ৰাৰ্থী নাই, আমি তাক নিদিওঁ। আমাৰ এইখিনিয়ে আৰু, বেলেগ একো নাই যে বোলে আমি গোটেই অসমতে দিব লাগিব, তেনেকুৱা কথা নহয়। আমি আমাৰ ৰাজ্যিক আহ্বায়কসকলে আমি অসমৰ বিভিন্ন জিলাই গৈ আমি ইতিমধ্যে আমাৰ সমষ্টিকেইটা চিনাক্তকৰণ কৰিলোঁ। তাৰ মাজতে আমি 40খন সমষ্টি চিনাক্তকৰণ কৰিলোঁ। যদিও সেই লিষ্টখন মই আপোনালোকক দি দিম, এতিয়া দিবলৈ অসুবিধা পাইছোঁ। 40খনত আমি ইতিমধ্যে আমাৰ জনতা দল ইউনাইটেডে পূৰ্ণ গতিত কাম চলি আছে। আৰু এইখিনিত প্ৰাৰ্থী আমি দিলে আমাৰ প্ৰাৰ্থীসকল জিকি অহাৰ সম্ভাৱনাই বেছি। বৰ্তমান অসমত আপোনাৰ ৰাইজৰ দল, AJP এনেকৈ কৰি কেইবাটাও দল গঠন হৈছে। সেইসমূহ দলে আপোনাৰ নাগৰিকত্ব সংশোধনী আইন বাতিল হ'ব লাগে, বা অসমৰ নিবনুৱা সমস্যা দূৰ হ'ব লাগে, দৰিদ্ৰসকলে মানে আপোনাৰ মজুৰি পাব লাগে বা কাম পাব লাগে, মেইনলি নিবনুৱা সমস্যাসমূহ দূৰ হ'ব লাগে। তেখেতলোকে তেনেকুৱা কিছুমান হেৰি লৈ, লক্ষ্য উদ্দেশ্য লৈ ৰাইজৰ দল বা অসম জাতীয় পৰিষদ দল গঠন হৈছে। এইসমূহ দল গঠন হোৱাৰ পিছতো আপোনালোকে JDU দলটো কিয় ভাবিলে অসমত? এটা চৰকাৰে যে সম্পূৰ্ণভাৱে কাম কৰিব তেনেকুৱাতো নহয়। বিজেপি চৰকাৰৰ বহুত কাম বাকী থাকি গ'ল, যিবিলাক নেকি কৰা নাই। গতিকে সেই যিখিনি কাম বাকী আছে, এতিয়া কাৰ পৰা আৰম্ভ কৰি বা নিবনুৱা সমস্যাৰ পৰা আৰম্ভ কৰি বা আৰু সংখ্যালঘু বা যিটো আমাৰ কোড ৱাৰ্ড হৈছে দম ফৰ দলিত আদিবাসী, আমি এইসকলক আমি প্ৰাধান্য দিম। প্ৰথমতে যিবিলাক সমস্যা বেছি হৈ আছে, আমি সেই সমস্যাসমূহ আমি প্ৰথমতে আমি অগ্ৰাধিকাৰ দিম। তাৰপিছত সৰ্বাংগীন উন্নয়নৰ কাৰণে আমি আগবাঢ়ি যাম। সংখ্যালঘুসকলৰ কাৰণে বিভিন্ন আঁচনি ৰূপায়ণ কৰিছে, আপুনি গম পাইছে? নিশ্চয় পাইছোঁ। আপুনি ক'ব নেকি কোনখিনি সমস্যা, কোনটো সমস্যাৰ ওপৰত আপোনালোকে এই অসমৰ ৰাইজৰ হৈ কাম কৰিবলৈ যাব? তেনেকুৱা কিবা আইডেণ্টিফাই আপোনালোকৰ তেনেকুৱা আছে নেকি নিৰ্দিষ্ট? চাওক, প্ৰথমতে আপুনি আপোনাৰ নিজৰ ভেটিটো বচাই লওক। আগতে আপুনি নিজৰ ঘৰটো বচাই লওক, তাৰপিছত আপুনি ঘৰৰ বাহিৰৰ পৰা ওলাওক, উভতি আকৌ আহিব পাৰে। সেই তেনেকুৱা এটা পৰিস্থিতি আমাৰ অসমত বৰ্তমান যিটো সংকটময় পৰিস্থিতি হৈ আছে, মাইনৰিটি বিশেষকৈ সংখ্যালঘু আৰু চাওক আদিবাসীসকলৰ ST মৰ্যাদা দিয়াৰ যিটো সিহঁতে বহুত বছৰৰ পৰা দাবী কৰি আছে, দিয়া নাই। আমাৰ প্ৰথম কথা হৈছে যে আমি আদিবাসীসকলক আমি ST মৰ্যাদা দিম, আমাৰ দলৰ যিটো নিৰ্বাচনী ইস্তাহাৰত থাকিব। তাৰপিছত যিটো সংখ্যালঘু সমস্যাসমূহ, কিছু সংখ্যক মানুহ আছে NRCৰ পৰা বঞ্চিত হৈ গৈছে, যদিও ইহঁত ভাৰতীয় নাগৰিক, সেইসকলৰ কেনেকৈ আমি সমাধান কৰিব যে এটা সুন্দৰকৈ আমি এটা আইনী প্ৰক্ৰিয়াৰে যেনেকৈ আগবাঢ়িব লাগে তেনেকৈ আগবাঢ়িম আমি।
কিন্তু এই ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে সভাৰ সমিতিয়ে কিছুমান আশ্বাস দি আহিছে আপুনি যিখিনি কথা ক'লে তেখেতলোকে এইখিনি সম্পূৰ্ণ নিৰ্মূল কৰিব তেখেতলোকে মাত্ৰ 3.5 বছৰ দিন কাম কৰিবলৈ সময় পাইছে আপোনাৰ COVID-19ৰ বাবে তেখেতলোকৰ প্ৰায় এটা বছৰেই মানে তেখেতলোকৰ উন্নয়নৰ একো কাম কৰিব পৰা নাই তেখেতলোকে বিভিন্ন সংবাদ মাধ্যমৰ আগত কৈ আছে আমি দেখিছোঁ পঢ়িছোঁ গতিকেলৈ মুখ্যমন্ত্ৰীৰ ওপৰত আপোনাৰ আস্থা আছেনে নাই চাওক আস্থা যিখিনি কাম ভাল কৰিছে সেইখিনিৰ ওপৰত আস্থা আছে যিখিনি কৰা নাই সেইখিনিত আস্থা কেনেকৈ থাকিব গতিকে এতিয়া কোভিডৰ কাৰণে সিহঁতে এটা বাহানা বনাই আছে কোভিডটো কোনো ফেক্টৰ নহয় কোভিডটো বহুত কাম কৰিছে কোভিডটো বাদে দিয়ক কিন্তু কথা হৈছে এই যিবিলাক সমস্যা থাকি গ'ল সেইবিলাক নিৰ্বাচনী সময়ত সিহঁতে কৰিম বুলি কৈ আকৌ চৰকাৰ কৰিব আকৌ চৰকাৰ কৰি আকৌ সেই সমস্যাসমূহ তেনেকৈ থৈ দিব গতিকে আমাৰ কথা হৈছে যে আমি যি কওঁ যেনেকৈ নীতিশ কুমাৰ ডাঙৰীয়াই বিহাৰত যি কাম কয় তাত কোনো ধৰণৰ কোনো বাধা বিঘ্নিতি নাচায় যি সময়ত যিকোনো কাম কৰি দিয়ে গতিকে আমিও ভাবি আছোঁ যে সেইটো দলৰ তেখেত নীতিশ কুমাৰ ডাঙৰীয়াৰ নেতৃত্বত যি আমাৰ জনতা দল ইউনাইটেড আমি সম্পূৰ্ণ তেখেতৰ নিয়ম নীতিত আমি আগবাঢ়িম আৰু যি কম শেষ কৰিম হয় নিশ্চয় আমিও আমাৰ কিছুমান বাতৰি আমাৰ আহি থাকে আমাৰ নিজৰ চেনেললৈ আহি থাকে কিছুমান জেগাত বৰ্তমানো আপোনাৰ গৰাখহনীয়া বৈজ্ঞানিক পদ্ধতিৰে প্ৰযুক্তি মাধ্যমেৰে স্থায়ী সমাধান হোৱা নাই কিছু জেগাত বৰ্তমানো কৃষকসকলৰ এক সমস্যাৰ সৃষ্টি হৈ আছে এইসমূহ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আপোনাৰ বিধানসভাত যি আপোনাৰ অন্তিমখন বাজেট অধিৱেশনত তেখেতে কিছুমান বক্তব্য ৰাখিছে গতিকে আমি কামেই পৰিচয় দিব লাগিব গতিকে আমাৰ যিসমূহ কাম আধৰুৱা হৈ গৈছে সেইসমূহ আমি চেষ্টা কৰিম পূৰাবলৈ তেখেতে কৈছে কিন্তু কথা হ'ল কি এইবিলাক নিৰ্বাচনী ইছ্যু হ'ব নালাগে আমিও সেইটো বিচাৰোঁ ৰাইজে আমি কি বিচাৰোঁ নিবনুৱা সমস্যা দূৰ হ'ব লাগে আৰু কৃষকসকলে উচিত মৰ্যাদা পাব লাগে আৰু আমাৰ যিটো বানপানী সমস্যা আজি দীৰ্ঘদিন ধৰি লোক গৃহহীন হৈ আছে মৃত্যু হৈছে বহুকেইজন হাজাৰ লাখ লোক গৃহহীন হৈছে মৃত্যু হৈছে গতিকে সেইবিলাক সমস্যা আমাৰ স্থায়ী সমাধান প্ৰাকৃতিক দুৰ্যোগক আচলতে স্থায়ী সমাধান কৰাটো সেইটো ভুল হ'ব সেইটো প্ৰযুক্তিৰ মাধ্যমে কেনেদৰে চৰকাৰে কৈছে ব্ৰহ্মপুত্ৰ খননৰ পৰা আদি কৰি এনেকৈ বহুতখিনি কথা আগতে কৰি আহিছে গতিকে সেইবিলাক কেনেকৈ নিৰ্মূল কৰিব পৰা যায় সেইসমূহ চৰকাৰখনে যেনেদৰে কৈছে তেনেকৈ আগবাঢ়ক আমি সেইটোৱে বিচাৰিছোঁ কিন্তু JDU দলে এইসমূহ চৰকাৰখনে এইবিলাক কাম কৰিব পৰা নাই বুলি ভাবিয়েই জনতা দল ইউনাইটেডে প্ৰচাৰ চলাইছে আৰু জনতা দল ইউনাইটেডে এইবাৰ নিৰ্বাচনীত অৱতীৰ্ণ হ'ব সেইখিনি কথা তেখেতলোকে ক'লে এতিয়া কথা হ'ল কি ৰাইজে আপোনালোকক আঁকোৱালি ল'ব বুলি ভাবিছেনে বাৰু ভাবিছো কি বাইদেউ নিজে গৈ ভিৰৰ পৰা ওলাব নোৱাৰে হয় ভিৰৰ পৰা আঁকোৱালি নোলোৱাৰ কোনো প্ৰশ্নই নুঠে ইতিমধ্যে আমাৰ এনেকুৱা এটা পজিশ্যন আহিছে আমাৰ সমষ্টিসমূহত য'ত বাইদেউ বা আমি গ'লে মানুহৰ ভিৰত ওলাই আহিব নোৱাৰে নিজে সিহঁতে মিডিয়া মাতি নিজে তাত যিহেতুকে নীতিশ কুমাৰ ডাঙৰীয়াৰ ফেচটো ভাৰতবৰ্ষৰ চব জেগাই জনপ্ৰিয় চব জেগাত জনপ্ৰিয় আৰু সেই এটা চিকুলাৰিজিম তেখেতে যিটো গোটেই ভাৰতবৰ্ষত দি আছে আৰু সেইটোৰ কাৰণে আজি আমি তেখেতক ধন্যবাদ দিওঁ নীতিশ কুমাৰ ডাঙৰীয়া যে তেখেতৰ চেহেৰাত আমি আহিব পাৰিছোঁ তেখেতে আমাক অসমত দিছে আৰু সেইটোৰ কাৰণে আমাক ৰাইজে বহুত সঁহাৰি দি আছে আৰু আগন্তুক দিনলৈ তেখেতসকলে সঁহাৰি দিব বুলি আমাৰ বিশ্বাস আছে ধুনীয়াকৈ সঁহাৰি পাই আছোঁ জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে আমি সকলোৱে এক হৈ থাকিব লাগে নিশ্চয়কৈ গতিকেলৈ নীতিশ কুমাৰ সেইটোৱে হ'ল মেইন আছিলে গতিকেলৈ তাৰোপৰি মই আৰু এটা কথা আপোনালোকক জানিব বিচাৰিম আপোনালোকৰ দলৰ লগত অন্য কোনোবা দলৰ কিবা বুজা পৰা তেনেকুৱা কিবা হৈছে নেকি চাওক আমি কোনো দলৰ লগত কোনো বুজা পৰা নাই বুজা পৰা কৰি আমাৰ কোনো প্ৰশ্নই নুঠে আমাৰ যিটো এজেণ্ডা আমি সেই এজেণ্ডা মতে আগবাঢ়ি গৈছোঁ আমাৰ যিটো নিৰ্বাচনী ইস্তেহাৰ সেই ইস্তেহাৰটো বেলেগ দলে কৰিবই নোৱাৰে আমি সেই অসমত যিবিলাক দল আছে সেই প্ৰতিটো দল আপোনাৰ এটা ধৰ্মীয় কেন্দ্ৰিকভাৱে নিৰ্বাচনত গৈ আছে গতিকে আমাৰ ইয়াত কোনো ধৰ্মীয় কোনো কথা অহা নাই সমস্যা কেন্দ্ৰিক সমস্যা লাগিলে সংখ্যালঘুৰ হওক সমস্যা লাগিলে সংখ্যাগুৰুৰ হওক আমি সমস্যা কেন্দ্ৰিকভাৱে গৈছোঁ গতিকে যিবিলাক দল আছে অসমত প্ৰতিটো দলে ধৰ্মীয় কেন্দ্ৰিক ৰাজনীতি কৰি আছে গতিকে আমি সিহঁতৰ লগত নোযোৱাৰ আমি সিদ্ধান্তই লৈছোঁ কিন্তু সভা সমিতিবিলাকে চোন সৰ্বানন্দ সোণোৱাল হওক বা হিমন্ত বিশ্ব শৰ্মাই কোনো সাম্প্ৰদায়িক ৰাজনীতি কৰা নাই খিলঞ্জীয়া মুছলিমসকলে যোগ্যতা পাবই খিলঞ্জীয়া মুছলিমসকলে যিটো প্ৰাপ্য আছে সেইটো পাবই তেনেকুৱা কোনো নাই তেনেকুৱা ধৰণৰ কোনো হেৰি নাই তেনেকুৱা বুলি কৈ থাকেচোন সভা সমিতিয়ে গতিকেলৈ বাইদেউ আপোনাৰ পৰা জানিব বিচাৰিম কওকচোন সাম্প্ৰদায়িকতাৰ ক্ষেত্ৰত চৰকাৰখনে আপোনাৰ তেনেকুৱা মন্তব্য আগবঢ়ায় বুলি আপুনি শুনিছে
অসমৰ চৰকাৰখনে প্ৰমাণ পাইছে কিবা অসমৰ চৰকাৰখনে সাম্প্ৰদায়িক ক্ষেত্ৰত মন্তব্য নবঢ়াব পাৰে, কিন্তু যিটো বিজেপি দল আছে সম্পূৰ্ণ হিন্দুত্ববাদী হিন্দুত্ববাদী বুলি সকলোৱে জানে, এইটো নকলেও মানে অপ্ৰিয় হ'লেও সত্য কথা। তেখেতসকলে হিন্দু ৰাষ্ট্ৰ হিন্দুৰ ওপৰতে, কিন্তু যিখিনি আমাৰ মাইনৰিটি আছে, ভাষিক মাইনৰিটিয়ে কওক বা অসমত বা ৰিলিজিয়াছ মাইনৰিটিয়ে কওক, ধাৰ্মিক মাইনৰিটিয়ে কওক, এইখিনি যিহেতুকে ইয়াত আছে, অতীজৰে পৰা আছে, তেখেতসকলকতো আমি হিউমেনিটি গ্ৰাউণ্ডত মানে আমি কাকো এৰাই চলিব নোৱাৰোঁ বা পেলাই দিব নোৱাৰোঁ। যিসকল ইয়াতে জন্মগ্ৰহণ কৰিছে বা ইয়াতে থাকিছে, এই দেশৰ পানী বতাহৰ লগত তেখেতসকল মানে মিলি গৈছে, তেখেতসকলক আমি যদি আমি সমাজৰ যিটো স্তৰত আমি আহি গৈছোঁ, সেইটো স্তৰত তেখেতসকলক আনিব পাৰিলেহে আমাৰ গোটেই অসমখনৰ সামাজিকভাৱে আৰ্থিকভাৱে উন্নতি হৈছে বুলি আমি লেখত আহিব পাৰিম। তেখেতসকলক বাদ দি আমি একো কামেই কৰিব নোৱাৰোঁ। গতিকে এতিয়া ধৰি লওক বেলেগ দলে সাম্প্ৰদায়িকভাৱে কোনোবাই হিন্দুত্ব কোনোবাই মুছলিম লৈ পিনে কংগ্ৰেছেই হওক বিজেপিয়ে হওক এই দুটা মতৰ ওপৰতে খেলিবলৈ গৈ আছে বা খেলি আছে। এইখিনি মানে অপ্ৰিয় হ'লেও সত্য যে এইখিনি আল্টিমেটলি মানুহখিনি অন্যায় হৈছে। কাৰো ডেভেলপ বুলি ক'লে ডেভেলপ কাৰো হোৱা নাই। এতিয়া বদৰুদ্দিন আজমল চাহাবক মই বেয়া পালেও মানে তেখেতক এটেক কৰিব লাগিব এইকাৰণে তেখেতে যিখিনি কৰিছে, তেখেতে না বিজেপিৰ লগত যাব পাৰিছে না কংগ্ৰেছৰ লগত যাব পাৰিছে, কাৰো লগত যাব পৰা নাই। তেখেতৰ দলটো ৰাষ্ট্ৰীয় দল বুলি ঘোষণা কৰিছে, কিন্তু ৰাষ্ট্ৰীয় দল বুলি ঘোষণা কৰিলে নহ'ব। আমাৰতো JDU এটা ৰাষ্ট্ৰীয় দল কাৰণে তেখেতসকলে এতিয়া গোটেই নৰ্থ ইষ্টতে প্ৰভাৱ বিস্তাৰ কৰিবলৈ আৰম্ভ কৰিছে। অলৰেডি আমাৰ অৰুণাচলত 7টা চিট আছিল আৰু আমাৰ এতিয়া অসম আৰু ত্ৰিপুৰাত একেলগে কাম কৰি আছে। আমি ৰাষ্ট্ৰীয় দল হিচাপে গোটেই অসম মানে ইণ্ডিয়াতে ইণ্ডিয়াত আমি প্ৰতিষ্ঠা লাভ কৰিবৰ কাৰণে চেষ্টা কৰি আছোঁ। আৰু যিহেতুকে আমি অসমত দেখিছোঁ যে অসমত সাম্প্ৰদায়িকতা বিস্তাৰ কৰিছে, এইটো ৰুধিবৰ কাৰণে আমি চবেই মানুহ হিচাপে জীয়াই থকাৰ আমাৰ অধিকাৰ আছে। সেই অধিকাৰটো সাব্যস্ত কৰিবৰ কাৰণে আমি এই দলত কাম কৰি আছোঁ। কিন্তু বিভিন্ন সভা সমিতিয়ে মুখ্যমন্ত্ৰী হওক বা বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বা আন মন্ত্ৰী বিধায়কসকলেও বৰ্তমান নেতৃত্বাধীন চৰকাৰখনৰ কথা কৈছোঁ মই, তেখেতলোকে কয় সাম্প্ৰদায়িকটো উলিয়াই আছে আপোনাৰ বিৰোধী বা একাংশ লোকে। ক'লে সাম্প্ৰদায়িকটো আমি কৰা নাই, সংখ্যালঘু লোকসকলৰ উন্নয়নৰ কাৰণে আমি বিভিন্ন আঁচনি ৰূপায়ণ কৰিছোঁ, সেইবিলাক সকলোৱে জ্ঞাত। সংখ্যালঘু অঞ্চলবিলাকত কেনেকুৱা উন্নয়ন হৈছে, ৰাস্তা ঘাটৰ পৰা আদি কৰি চিকিৎসা হয়, কিছু জেগাত বৰ্তমানো চিকিৎসালয় স্বাস্থ্যসেৱাত কিছু হৈ আছে, উন্নতি হোৱা নাই। আমি দেখিছোঁ বাতৰিবিলাকত আমিও পাইছোঁ। সেইখিনি কাম কিন্তু মুখ্যমন্ত্ৰীয়ে পৰৱৰ্তী সময়ত গোটেইকেইজন মন্ত্ৰী বিধায়কে কৈ আছে। আমি সেইবিলাকক বিশ্বাসত ল'ব পাৰোঁনে নাই, সেইবিলাক কিবা আপোনাৰ নিৰ্বাচনী ইছ্যু হিচাপে আপুনি ভাবিছে। কিন্তু সাম্প্ৰদায়িক কথাটো তেখেতলোকে কৈ আছে, এইটো বৃদ্ধিহে উলিয়াইছে। আমি আজিলৈকে সাম্প্ৰদায়িক মন্তব্য তেনেকুৱা দিয়া নাই, কিন্তু বিভিন্ন সভা সমিতিত আমি দেখি আছোঁ তেখেতলোকে তেনেকৈ কৈ আছে। সাম্প্ৰদায়িক মন্তব্য দিব নালাগে, এইটো বিৰোধীয়ে ইছ্যু লৈ লৈছে বুলি কৈছে। তেখেতলোকেহে বোলে এইটো কৰি আছে, আমাক সাম্প্ৰদায়িক আমি কৰিছোঁ বুলি আমাক এটা কালাৰিং কৰি দি তেখেতলোকে নিৰ্বাচনী প্ৰচাৰ চলাব কৈছে। তেনেকুৱা আমি সাম্প্ৰদায়িক কোনো ধৰণৰ ৰাজনীতি কৰা নাই বুলি বৰ্তমান চৰকাৰখনৰ নেতৃত্বাধীন মন্ত্ৰী বিধায়কবিলাকে কিছু সভা সমিতি আমি শুনো। এতিয়া আপুনি কি ক'ব সেইটো? সাম্প্ৰদায়িক যদি মন্তব্য কৰা নাই, তেতিয়াহ'লে তেখেতে বদৰুদ্দিন আজমল পাৰ্টীৰ লগত মিত্ৰতা কৰক। শিলাজিৎ কোনটো পাৰ্টিৰ হয়? মিনাৰ শইকীয়া কোনটো পাৰ্টিৰ হয়? মিনাৰ শইকীয়াটো এনেকুৱা কৈছে যে ম্যানমাৰত ঘটনা কটাকটি হৈছিল, কিবা হৈছিল, আমি টিভিত দেখিছোঁ। তেতিয়াতো কৈছিল যে অসমৰ মুছলমানখিনিক এনেকৈ কাটি পেলোৱা, টিভিত দেখিছোঁ। এইটো আমি টিভিত দেখা কথা কৈছোঁ। আৰু তেখেতে কৈছে, কোনে কৈছে নাজানো, বাট শুনিছোঁ আমি। শিলাজিৎ ডাঙৰীয়া তেখেতেতো কৈয়ে থাকে। গতিকে কিছুমান ক্ষেত্ৰত মন্ত্ৰী হিমন্ত বিশ্ব ডাঙৰীয়া কিছুমান কথা মিয়া কুলি এইবিলাকৰ কিবা ভোটৰ প্ৰয়োজন নাই বুলি কয়, আমি শুনা পাওঁ, আমি দেখা টিভিত মোবাইলত কি আছে সেইবিলাক গম পাওঁ। গতিকে সাম্প্ৰদায়িক বীজ যিটো আছে এইটো বিজেপিয়েহে সিঁচাই আছে। আৰু ইউডিএফৰ কথাটো হৈছে, ইউডিএফৰ নাটো আপোনাৰ বাইদেউ কোৱা ধৰণে যেনেকৈ না বিজেপিৰ লগত যাব পাৰিছে না কংগ্ৰেছৰ লগত যাব পাৰিছে। ক্ষমতাৰ লগত যদি আপুনি আহিব নোৱাৰে, তেতিয়াহ'লে আপুনি কাম কেনেকৈ কৰিব, ৰাইজৰ উন্নতি কেনেকৈ কৰিব, উন্নতি এইবিলাক কৰিবলৈতো আপুনি এটা চৰকাৰৰ লগত থাকিব লাগিব। ইউডিএফৰ ইচ্ছাকৃতভাৱে নাযায় নে সিহঁতে যাব নোৱাৰে? ইউডিএফৰ কথা হৈছে, আমাৰ কোনো ব্যক্তিৰ লগত কোনো আমাৰ হিংসা নাই। বদৰুদ্দিন আজমল কেনেকুৱা মানুহ কি হয় সেইটো আমাৰ জানিবলগীয়া নাই, বা ইউডিএফক ছাপৰ্ট কৰা মানুহখিনিকে আমি বেয়া পোৱাৰ কোনো প্ৰয়োজন নাই। কথা হৈছে বদৰুদ্দিন আজমল ডাঙৰীয়া হওঁতে সিহঁতে বুজি পাব লাগে যে আমি মানুহখিনিক কোনফালে লৈ গৈ আছোঁ। সিহঁতে এটা সঠিক দিশত যাব লাগে। আজি যদি সংখ্যালঘু মানুহখিনিকে হওক বা যদি অসমখনত যদি এটা যি ধৰণৰ অস্থিৰতাৰ সৃষ্টি কৰিছে সেইটো নকৰি যদি
এটা সুস্থ পৰিৱেশ সৃষ্টি কৰি ৰাখিলে তেতিয়াহ'লে আমি জনতা দল ইউনাইটেড আনাৰ কোনো প্ৰয়োজন নাছিলে। প্ৰথমতে মই সেইখিনি উঠাই সুধিছিলোঁ আপোনাৰ বাকীখিনি দল থকা পিছতো আপোনালোকে জনতা দল প্ৰয়োজনেই নাছিলে সেইটো কথা। বাইদেৱে তেখেতে ক'লেও ইতিমধ্যে যে এই গোটেই কথাখিনি ভাঙি পাতি ক'লে, আপোনালোক ৰাইজে গম পাই আছে। গতিকে আমি নাতো কোনো ব্যক্তিক কোনো আঘাত কৰিব ইচ্ছা নাই। কথা হৈছে দলৰ যি সংবিধানত কোনো চব সময়তে ছিকুলাৰিজম থাকে, কিন্তু বিশেষ ব্যক্তি এজনেহে কিবা সিহঁতৰ ব্যক্তিগত স্বাৰ্থৰ কাৰণে, যেনেকে বদৰুদ্দিন আজমল ডাঙৰীয়া হয়তো নিজৰ কিবা স্বাৰ্থ আছে, সেইটোৰ কাৰণে তেখেতে কিবা হিমন্ত বিশ্ব শৰ্মাক গোল্লা খুৱাব বিচাৰি আছে। কামৰ কথা পাতিব লাগে। অসমৰ যিটো সংখ্যালঘু মানুহৰ যি সমস্যাত পৰিছে সেইবিলাক সমস্যাৰ কথা ক'ব লাগে। সেইবিলাক সমস্যাৰ কথা সেই গোটেই দুনিয়াৰ কথা পাতি লাভ নাই নহয়। আমাৰ ঘৰৰ কথা আলোচনা কৰক, আমাৰ ল'ৰা ছোৱালীবিলাক কেনেকৈ শিক্ষা পাব, কেনেকৈ নিজৰ ব্যক্তিগত খণ্ডটো চলালে নহ'ব নহয়, কেনেকৈ চৰকাৰৰ পৰা আনি স্কুল কলেজ শিক্ষা স্বাস্থ্য এইবিলাক কেনেকৈ উন্নতি কৰিব, ৰাস্তা ঘাট। আপুনি কৈছিলে যে বোলে বাইদেউক সুধিছিলে যে ৰাস্তা ঘাট আপুনি টিভিতহে চাই ৰাস্তাবিলাক বহুত মহিন বহুত ধুনীয়া, কিন্তু গাঁৱত গ'লে আপুনি চাব ৰাস্তাত খোজকাঢ়িব নোৱাৰিব এনেকুৱা। বোকাৰ দিনত আপোনাৰ আঁঠুলৈকে বোকা থাকে, পানী থাকে। ক'ৰবাত আপুনি ৰাস্তা বিচ্ছিন্ন হৈ যায়, তাত আপুনি আমাৰ গাড়ীখন থৈ খোজকাঢ়ি যাবলগীয়া হয়। গতিকে এইবিলাক আপোনালোকে টিভিৰ কথা মানুহে নিজে নিজে বুজি পাই আছে, দেখি আছে, যোনে উপলব্ধি কৰিব পাৰিব। গতিকে এতিয়া কংগ্ৰেছ AIDF CPIM এনেকৈ লৈ আপোনাৰ মিত্ৰজোঁট কেইদিনমান আগতে তেখেতলোকৰ সভা সমিতি হৈ গৈছে। সেই মিত্ৰজোঁটৰ ক্ষেত্ৰত আপুনি কি ভাবে বা কি ক'ব আমাৰ PNUৰ? সেইটো অস্থিৰ হৈ গ'ল, কংগ্ৰেছ অস্থিৰ হৈ গ'ল। কাৰণ কংগ্ৰেছে ইমান বছৰে মানুহৰ কোনো কামৰ প্ৰতি কোনো পাৰফেক্ট কাম কৰিব পৰা নাই, সেইটো মানে অস্থিৰতা সৃষ্টি হৈ গ'ল। এতিয়া UDF দেখিছে, UDFটো আপোনাৰ এইটো 2021 পিছত 24লৈকে UDF পাৰ্টিটোৱে নাথাকে, কাৰণ ইহঁতে না গভৰ্ণমেণ্টত যাব পাৰিব, এইফালে আহিব পাৰিব, না সেইফালে যাব পাৰিব, মাজত পৰিছে। গতিকে 2021 পিছত এই দলটো নাথাকে। কাৰণ কোনে কৰিব তেতিয়া? এজন ব্যক্তিক MLA বনাই দিবৰ কাৰণে যদি সমষ্টি বা সেই ৰাইজে যদি ভাবে যে এই ব্যক্তিজনক MLA বনাব লাগে, ঠিক আছে, তেতিয়াহ'লে UDF কৰক। আৰু যদি কয় এই ব্যক্তিজনৰ জৰিয়তে আমাৰ জাতি জনগোষ্ঠী সৰ্বাংগীন সৰ্বধৰ্ম সমন্বয় কাম হ'ব লাগে, তেতিয়াহ'লে এই UDF দলত ভোট নিদিয়ে 2021 পিছত। হয়, আপুনি কোৱাৰ দৰে আমি যমুনামুখ সমষ্টিতে দেখিলোঁ হাজাৰ হাজাৰ ৰাইজ আপোনাৰ ভাৰতীয় জনতা পাৰ্টিটো যোগদান কৰা দেখিছোঁ। কিন্তু বহুত মেল মিটিঙত আপোনাৰ কিছুমান সংখ্যালঘু সমষ্টিবিলাকত দেখিছোঁ আমি বিভিন্নজন লোকে ভাৰতীয় জনতা পাৰ্টিত কিন্তু কিছুমান যোগদান কৰিছে। গতিকেলৈ সেইবিলাক কি হ'ব আপুনি কি ভাবে? কিছুমান সংখ্যালঘু লোকে বৰ্তমানো ভাৰতীয় জনতা পাৰ্টিত আনুষ্ঠানিকভাৱে যোগদান কৰিছে, কিন্তু সেইসকল আকৌ বিভিন্ন দলৰ পৰা অহা লোক, আপোনাৰ কংগ্ৰেছ হওক বা আগত বেলেগ দলত থকা লোক, তেখেতলোকে কিন্তু বৰ্তমান ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰি আছে। আৰু সংখ্যালঘু সমষ্টিবিলাকত সেই তেনেকুৱা মেল মিটিং হৈ আছে। চাওক, আজি মেল মিটিং হ'ব হ'লে আজিকালি গাঁৱত থকা মানুহবিলাকে ক'ভিডৰ পিছত কোনো তেনেকুৱা গভৰ্ণমেণ্টেও তেনেকৈ দিব পৰা নাই, আৰু যিবিলাক কাম আছে স্থবিৰ হৈ গ'ল। গতিকে মানুহসকল এতিয়া ক'ত যাব কি নাযাব সেইটো এটা বেলেগ পাৰ্ট, সেইটো বেলেগ পাৰ্ট। কিন্তু মানুহসকল বেলেগ দলৰ পৰা কোনো বিজেপিত তেনেকৈ অহা নাই। এজন ব্যক্তি এতিয়া আপুনি প্ৰাৰ্থী হ'ব, আপোনাৰ চাৰিওফালে কেইজন মানুহ থাকে, তেনেকৈ গৈ কিছু সংখ্যক মানুহ ধৰক 15জন 20জন মানুহ গৈ এনেকৈ অলপ কৈছে যে বিজেপি কৰিম, বিজেপি নকৰা নহয়, কোনোবা সোমাইছে। কিন্তু এইটো মিডিয়াত আমি নিজে দেখোঁ 15জন মানুহ বা 20জন মানুহ গৈছে, তাত 1500 2000 3000 কৈ এটা কিবা ভিডিঅ' কিবা বনাই তেনেকৈ মিডিয়াত ছ'চিয়েল মিডিয়াৰ জৰিয়তে দি মানুহক দেখুৱাইছে। এইবিলাক কোনো মানুহ বিজেপিৰ আমাৰ সংখ্যালঘু মানুহসকল তেনেকৈ যোৱা নাই। আৰু UDFতো আজিকালি UDFটো এৰি দিয়াৰ প্ৰায় দিছেই, কংগ্ৰেছক কোনো সমষ্টিত তেনেকৈ ল'ব বিচৰা নাই। গতিকে মানুহসকল এতিয়া ক'ত যাব, সিহঁতে কোনো দল বিচাৰি পাই থকা নাই। আৰু সেইটো সুযোগতে আপুনি আমাৰ যিসকল মানে প্ৰাৰ্থী দিছোঁ, য'ত আমাৰ প্ৰাৰ্থী দিছোঁ, কোনো সংখ্যালঘু কথা নাই, কোনো মেজৰিটিৰ কথা নাই, আমি য'ত প্ৰাৰ্থী দিছোঁ তাত যাব। আমাৰ মিটিঙত বা বিজেপিৰ মিটিঙত বা কংগ্ৰেছৰ মিটিঙত চাব তুলনামূলকভাৱে আমাৰ মিটিঙত কিমান মানুহ হয়। আমাৰ মিটিঙত বৰ্তমান এইটো যে এনেকুৱা নহয় যে আমাৰ মিটিঙত মানুহ নহয়, আমাৰ মিটিঙত সিহঁততকৈ কম নহয়, যদিও দলটো আমাৰ অসমত নতুন। আমি অভূতপূৰ্বভাৱে আমি সঁহাৰি পাই আছোঁ। আমি যিসকল মানুহে ইতিমধ্যে আমাৰ দলত যোগদান কৰিছে, দলত সভা সমিতি আহি আছে, তেখেতসকললৈ এই PI নিউজৰ জৰিয়তে বহুত ধন্যবাদ জনাইছোঁ।
আৰু আমাক এনেকে সঁহাৰি দি থাকিব। আৰু এটা কথা মই আপোনালোকক জানিম, আপুনি কৈছে যেতিয়া গোটেইখিনি কথা শেহতীয়াকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, অমিত শ্বাহ আহি যিবিলাক ঘোষণা কৰিছে, তাৰ আগতো তেখেতলোকে ঘোষণা কৰিছে, এইটো অবিহল সত্য। এইমছৰ পৰা ধৰি আপোনাৰ যিমানখিনি আহিছে, বৰ্তমানো উন্নয়নৰ কাম কৰি আছে, এইবিলাক কাম আপুনি সন্তুষ্ট নহয় নেকি? নে এইবিলাক কি ক'ব বিচাৰে? এটা জেগাত সন্তুষ্ট আৰু এটা জেগাত, এটা সমাজত সন্তুষ্ট আৰু এটা সমাজত অসন্তুষ্ট, এটা সমাজত কাম হৈছে আৰু এটা সমাজত কাম হোৱা নাই, এটা সভ্যতাত কাম হৈছে আৰু এটা সভ্যতাত কাম হোৱা নাই। গতিকে সেই বস্তুবিলাক আপুনি চাব লাগিব। সন্তুষ্ট অসন্তুষ্ট কথা নাই। এতিয়া আপুনি আপোনাৰ যিটো সভ্যতা আছে, আপোনাৰ যিটো সমাজত কাম হৈছে, আমি সেই কামখিনিক আমি প্ৰশংসা কৰিছো, ভাল পাইছো, কিন্তু এইফালেও কামটো হ'ব লাগে। সৰ্বাংগীন উন্নতি হ'ব বিচাৰে। আমি সেইটোৱে বিচাৰো। আচলতে প্ৰতিটো সমষ্টিতে ৰাজনীতিকৰণ হ'ব নালাগে। এইটো সমষ্টিত কোনোবা এজন বিজেপি প্ৰাৰ্থী জয়লাভ কৰিছে, তেখেতে সেইটো সমষ্টিত যিসকল কংগ্ৰেছৰ সদস্য, যিসকল কংগ্ৰেছ কৰ্মী মানুহ আছে, অতীজৰ পৰা লাগি আছে, তেখেতলোক কংগ্ৰেছ হ'লে বুলি বিজেপিৰ ফালৰ পৰা কোনো সহায় সহযোগিতা নাপাব, তেনেকুৱা হ'ব নালাগে। যদিহে এইখন চৰকাৰে ভাবিছে আমি নেক্সট টাৰ্মটোতো আমি চৰকাৰ গঠন কৰিম, তেনেহ'লে এই কিছুমান দিশ চাব লাগিব। আৰু আপোনালোকে যেনেকৈ কৈছে চৰকাৰখনৰ কিছুমান কামৰ প্ৰতি আমাৰ অসন্তুষ্টি হোৱাৰ কাৰণে আমি জনতা দল ইউনাইটেড অসমত এইবাৰ নিৰ্বাচন খেলিবলৈ ওলাইছো। নিশ্চয় আপোনালোকে যেনেদৰে আগবাঢ়িছে তেনেকৈ আগবাঢ়ক। আমি ভাবোঁ অসমত সকলো সমস্যা দূৰ হ'ব লাগে। গুজৰাট, মহাৰাষ্ট্ৰ, অন্ধ্ৰপ্ৰদেশ, সেইবিলাক ৰাজ্যত যেনেদৰে দুপদে উন্নতি হৈ আছে, অসমতো বৰ্তমান আৰম্ভ হৈছে, দেখি আছোঁ আমি কিছুমান হেৰিয়ত। কিন্তু আচলতে এইবিলাক নিৰ্বাচনী ইছ্যু হ'ব নালাগে। সকলোৱে সমষ্টিবিলাকৰ উন্নয়নৰ ক্ষেত্ৰত বিশেষভাৱে মনোনিৱেশ কৰিব লাগে। গতিকে যদি সেইবিলাকত যদি গুৰুত্ব নিদিয়ে, নিশ্চয় আমাৰ সৰ্বাংগীন উন্নতিটো নহ'ব। যদি আমি সাম্প্ৰদায়িক তেখেতলোকে কোৱাৰ দৰে শামছুল আলম আৰু বাইদেউ মুনমুন দেউৰীয়ে যেনেদৰে কৈছে বস্তুখিনি এনেকুৱা হৈছে বুলি, যদি তেখেতলোকৰ দৃষ্টিত সেইবোৰ লক্ষ্য পৰিছে, দৃষ্টিত যদি ধৰা পৰিছে, তেনেকুৱা হ'লে বেয়া হয়। সৰ্বাংগীন উন্নতি হোৱাটো আমিয়ে বিচাৰোঁ। আমি জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে আমি সকলো একেলগে থাকিব লাগিব যেতিয়া। গতিকে তেখেতলোকে যিখিনি দুখ প্ৰকাশ কৰিছে জেডিইউ দলে, গতিকে সেইখিনি আমি পূৰ্ণ হোৱাটো আমি বিচাৰোঁ। এইখন চৰকাৰে কৰক। যদি জেডিইউ দলে যিখিনি আক্ষেপ প্ৰকাশ কৰিছে সেইখিনি পূৰাবলৈ চেষ্টা কৰক। আৰু আমি পাতিলোঁ যথেষ্টখিনি কথা, খুব কম সময়ৰ ভিতৰতে। আপোনালোকে ক'লে বৰ্তমান প্ৰস্তুতিৰ বিষয়ে। নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত এতিয়া আপোনালোকে শদিয়াৰ পৰা ধুবুৰীলৈ আপোনালোকে প্ৰচাৰ চলোৱাৰ কথা প্ৰথমতেই কৈছে। গতিকে বাকী আপুনি উজনি অসমত জিলাসমূহত আপোনালোকে কেনেধৰণে হেৰি ৰাখিছে? তাতো আপোনালোকে জানে বিজেপি বৰ্তমান তাত খুব এটা ভাল শক্তিশালী স্থিতিত আছে। গতিকে সেইবিলাকত আপোনালোকে কেনেদৰে প্ৰচাৰ চলাম বুলি ভাবিছে? চাওক, তাত আমাৰ জিলা সমিতিসমূহ আছে। এতিয়া আমি যদি কওঁ যে আমি 126টা সমষ্টিত আমি প্ৰাৰ্থিত্ব দিম, সেইটোতো সম্ভৱ হ'ব নোৱাৰে। প্ৰাৰ্থীও আমি 126 জন পাব লাগিব। আৰু এনেকুৱা নহয় যে আমি উজনি অসমতে হওক বা মধ্য অসমতে হওক বা নামনি অসমতে হওক যে আমি প্ৰাৰ্থীটো চব জেগাতে প্ৰক্ষেপ কৰিম, তেনেকুৱা নহয়। আমাৰ বৰ্তমান কথা হৈছে যে আমি মধ্য অসমত আমাৰ আৰু নামনি অসমত বিশেষকৈ কামৰ যিটো বহুত ধুনীয়াকৈ হৈছে। আৰু জেগা বিশেষ আমি প্ৰাৰ্থী প্ৰক্ষেপ কৰিম। জেগা বিশেষ আমি প্ৰাৰ্থী প্ৰক্ষেপ সেইখিনি এতিয়ালৈকে সিদ্ধান্ত হোৱা নাই। ইতিমধ্যে আমি 40টা সমষ্টি আমাৰ ইতিমধ্যে আমি নিৰ্বাচিত কৰিছো। লিষ্ট এটা বনাইছো। পৰৱৰ্তী সময়ত জানিব পৰা হ'ব লিষ্টৰ বিষয়ে আপোনালোকৰ। গতিকে আমি নিশ্চয় জানিবলৈ চেষ্টা কৰিম তেখেতলোকে কোন সমষ্টিত প্ৰাৰ্থিত্ব প্ৰদান কৰিব, নিৰ্বাচনত অৱতীৰ্ণ হ'ব। গতিকে ৰাইজৰ আমি ৰাইজলৈ আমাৰো এটা অনুৰোধ, যদি আপোনালোকে সঁচাই ভাবিছে জেডিইউ দল ৰাইজৰ কাম কৰিব, যদি আপোনালোকে বিচাৰ বিবেচনা কৰি এই ক্ষেত্ৰত ব্যৱস্থা পৰৱৰ্তী সময়ত বিশেষ পদক্ষেপ গ্ৰহণ কৰিবলৈ আমি আশা কৰিছোঁ। এতিয়া বাইদেউৰ পৰা মই এটা কথা জানিব বিচাৰোঁ। উজনি অসমৰ কথা শামছুল আলমে ক'লে, তেখেতলোকে এনেকুৱা হেৰি কৰি আছে। গতিকে সেই হিচাপত আমি সমষ্টিবিলাকত প্ৰাৰ্থিত্ব প্ৰদান কৰিম। 40টা সমষ্টিত আমি ইতিমধ্যে প্ৰাৰ্থিত্ব প্ৰদানৰ বাবে বিশেষ ফাইনেল লিষ্টটো বনাব। নিৰ্বাচনলৈ আৰু বহুত দিন বাকী আছে। গতিকে আমি 126 আৰু 40 বাঢ়িব।
বাঢ়িব পাৰে বাঢ়িব। বাঢ়িব। হয় দিয়ক এইটো নহয় যে এইখিনি আপোনালোকৰ সুবিধা অনুযায়ী বস্তু হ'ব বাঢ়িব। লিষ্টটো হ'ব গতিকেলৈ বাইদেউৰ মই এটা কথা জানিব বিচাৰিম খুব তীব্ৰ গতিত দল সংগঠনবিলাকে প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে আপুনি কি জনতা অসম জাতীয় পৰিষদ দলক ক'ব নে ৰাইজৰ দলক ক'ব নে আপোনাৰ বিজেপি কংগ্ৰেছ AIDF ইমানখিনি দল অসমত এতিয়া বহুতকেইটা দল হৈ আছে ৰাজনৈতিক দল এইখিনি দলে যিটো গতিত প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে বহুত তেখেতলোকে প্ৰচাৰত বহুত বেনাৰ পোষ্টাৰ পৰা আদি কৰি ডাঙৰ ডাঙৰ সভা সমিতি পাতিছে তাতে আপোনাৰ দেখিছে ইমান ডাঙৰ ডাঙৰ পেণ্ডেল বনাইছে কিবা বনাইছে তেখেতলোকে সেইবিলাকত ৰাইজো গৈছে কিন্তু নোযোৱা নহয় ৰাইজৰ দল অসম জাতীয় পৰিষদ সেই সভা সমিতিবিলাক কিন্তু ৰাইজক যোৱা দেখিছোঁ আমি আমাৰ PI নিউজতো তেনেকুৱা আমি বাতৰি প্ৰচাৰ কৰিছোঁ এতিয়া আপুনি কওকচোন তেখেতলোকে ইমান এটা জোৰদাৰ গতিত প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে আপোনাৰ এটা কথা চাওক কিছুমান ষ্টুডেণ্টৰ ভিতৰত কিছুমান ষ্টুডেণ্টে ডেইলি পঢ়িহে মানে A গ্ৰেড পাবলৈ সক্ষম হয় কিছুমান ষ্টুডেণ্ট আছে সেই দিনটো নপঢ়ে সপ্তাহত 2 দিন পঢ়িও A গ্ৰেড পাবলৈ সক্ষম হয় তাহাঁতি জানে হাউ টু ৰিড বেটাৰ এণ্ড ফাষ্টাৰ ঠিক তেনেকৈ আমি জানো হাউ টু ফাইট ইলেকশ্যন বেটাৰ এণ্ড ফাষ্টাৰ এই ক্ষেত্ৰত আমি আমাক শিকাব নালাগে আমি যেনেকৈ যি ক'ব লাগে কৰি আছোঁ নহয় গম পাইছোঁ নহয় মই বৰ্তমান যিটো পৰিস্থিতি চলি আছে অসমত সেই ওপৰতহে আপোনাৰ পৰা জানিব বিচাৰিছোঁ আপুনি যেনেদৰে ক'লে গাধাবিলাকে মানে ধৰি লওক পঢ়ি আছে পৰীক্ষা 1 বছৰ আগৰ পৰা প্ৰিপেৰেশ্যন কৰিছে আমি এমাহৰ প্ৰিপেৰেশ্যন কৰিছে চব কৰিব পাৰিম এতিয়া আৰু এটা কথা মই শামছুল আলম ডাঙৰীয়াক ক'লেই কিন্তু আৰু এটা কথা মই আপোনাৰ পৰা জানিম চৰকাৰবিলাকে যে চৰকাৰখনে যে এতিয়া বৰ্তমান যিমানবিলাক আঁচনি হেৰি কৰি আছে কিছুমান নতুন মেডিকেল উদ্বোধনৰ শুভাৰম্ভ কথা হেৰি কৰিছে মোদী আহি আপোনাৰ 5,000 কোটি টকীয়া আপোনাৰ অসমমালা আঁচনি শুভাৰম্ভ কৰিলে ইফালেদি আপোনাৰ কিমান লাখ মানে ভূমিপত্ৰ প্ৰদানৰ কথা সেইটো শুভাৰম্ভ কৰিছে শিৱসাগৰ জেৰেঙা পথাৰত ঠিক তেনেদৰে আকৌ আপোনাৰ ঢেকীয়াজুলিটো আহি আপোনাৰ বিশ্বনাথ চৰাইদেউ মহাবিদ্যালয় চিকিৎসা মহাবিদ্যালয় এইবিলাক যি ঘোষণা কৰি আছে যি আধাৰশিলা স্থাপন কৰি আছে আপোনাৰ এই ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে ভাৰ্চুৱেল মাধ্যমত গতিকে এইখিনি আপোনাৰ মনোভূত একেবাৰে হোৱা নাইনে মনোপুত বুলি ক'বলৈ গ'লে চাওক আমি হস্পিটেল বনাইছে ৰোগীৰ কাৰণে কিন্তু মই ভাবোঁ যে আমি কেনেকৈ মানে আমি ৰোগী হ'বই নালাগে তেনেকুৱা এটা পৰিস্থিতিহে সৃষ্টি কৰিব লাগে এতিয়া নৰ্থ বেংকক চাওক নৰ্থ বেংকত অসমৰ নৰ্থ বেংকত গোটেই এৰিয়া মেক্সিমাম এৰিয়া আৰ্ছেনিক পৰ্ণ এৰিয়া আৰ্ছেনিকৰ পৰা মেইনলি কেঞ্চাৰ হয় বুলি চবেই জানে আৰ্ছেনিক পৰ্ণ এৰিয়াত তেখেতসকলে কোনো আৰ্ছেনিক দূৰ কৰিবৰ কাৰণে খোৱা পানী বিশুদ্ধ কৰিব সমজীয়াভাৱে খোৱা পানী বিশুদ্ধ কৰিবৰ কাৰণে আঁচনি ল'ব লাগে তাত হস্পিটেল বনালে নহ'ব বেমাৰ হয় মানুহ হস্পিটেলত যাওক কথা নাই বেমাৰ হয় হস্পিটেলত যাব নালাগা পৰিস্থিতি কিয় কৰিব নোৱাৰে গোটেই পৰিৱেশটো বিশুদ্ধ কিয় কৰিব নোৱাৰে আমাৰ এতিয়া মহে কামোৰাৰ কাৰণে বেমাৰ হয় কিবা হয় গোটেই পৰিৱেশটো মহ নাইকিয়া পৰিৱেশ কিয় কৰিব নোৱাৰে গোটেই পৰিৱেশটো আৰ্ছেনিক নাইকিয়া পৰিৱেশ কিয় কৰিব নোৱাৰে আজি হস্পিটেল বনাইছে ঠিকে আছে তাত বেমাৰী আনিব কাৰোবাৰ মেডিচিনে পইচা পাব কোনোবাই পইচা পাব আৰ্থিকভাৱে কোনোবা নহয় কোনোবা ওপৰলৈ যাব কিন্তু একেবাৰে নিম্ন মানুহখিনি যাৰ স্বাস্থ্যমত পৰিৱেশ নাই সেই স্বাস্থ্যমত পৰিৱেশটো সৃষ্টি কৰিবলৈ কিয় চেষ্টা কৰা নাই তেখেতসকলৰ এই ক্ষেত্ৰত তেখেতসকল একেবাৰে পিছ পৰি আছে মই ক'বলৈ গ'লে আমি যেতিয়া কাম কৰিম আমি মানুহ হস্পিটেললৈ যাবই নালাগে তেনেকুৱা পৰিৱেশৰ সৃষ্টি কৰিম নিশ্চয় আমিও আশা কৰিছোঁ তেখেতলোকে যিখিনি কথা কৈছে আৰ্ছেনিকযুক্ত পানী সেৱন কৰাৰ ফলতে বহুতৰ বেমাৰ আজাৰ হৈছে সেইসমূহ নিৰ্মূল কৰিবলৈ আছে আৰ্ছেনিকযুক্ত পানীটো থাকিবই কিন্তু সেইটো আপোনাৰ প্ৰকৃতিৰ বস্তু কিন্তু সেইসমূহ আমি কেনেদৰে ফিল্টাৰ কৰি কেনেদৰে কি হিচাপত আমি খাব লাগিব পানীসমূহ খাব লাগিব আৰু যাৰ কাৰণে আমাৰ বেমাৰৰ পৰা আমাৰ দূৰ হ'ব বাইদেউ কিছুমান কথা আক্ষেপ কৰি কৈছে আমি ভাবোঁ চৰকাৰখনক এইখিনি কাম চৰকাৰখনে কৰিব লাগে আচলতে কৰিলে ভাল হয় গতিকেলৈ ৰোগী আমি বনাব নালাগে ৰোগী নবনোৱা আমি কি চিষ্টেম কৰিব লাগিব বাইদেৱে যিহেতু এটা ভাল গুৰুত্বপূৰ্ণ কথাই ক'লে গতিকেলৈ চৰকাৰখনেও এই ক্ষেত্ৰত বিশেষভাৱে গুৰুত্ব দিয়াটো আমিও বিচাৰোঁ গতিকেলৈ আমি আহি শেষ পৰ্যায়তে উপনীত হৈছোঁহি খুব কম সময়ৰ ভিতৰতে তেখেতলোক দুয়োগৰাকীয়ে বহুবিলাক মানে গুৰুত্বপূৰ্ণ বহুখিনি কথা ক'লে গতিকেলৈ এইসমূহ আগন্তুক 5টা বছৰ যদি বৰ্তমান চৰকাৰখনে দখল কৰিব বিচাৰে দিছপুৰ দখল কৰিব বিচাৰে এইসমূহ দিশৰ ওপৰত বিশেষভাৱে গুৰুত্ব দিলে ভাল হয় আৰু এইসমূহ কামৰ প্ৰতি কিবা এটা খুঁটি নাটি দেখিছে কাৰণে আজি জনতা দল ইউনাইটেড অসমত থিতাপি ল'লে যাৰ কাৰণে অসমৰ বিভিন্ন জিলাত তেখেতলোকে প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে আৰু বিভিন্ন সভা সমিতিও ইতিমধ্যে আয়োজন কৰিছে আমি গম পাইছোঁ গতিকে তেনেকুৱাবিলাক যাতে আৰু এটা দল যাতে অসমত আৰু গঠন নহওক
অসমত এতিয়ালৈকে কিমানটা দল গঠন হ'লে নিশ্চয় সকলো ৰাইজে দেখিছে গতিকেলৈ আমাক কি লাগে গতিকেলৈ এইবিলাক সকলোৱে জানেই গতিকেলৈ আমি কোৱা কথাও নহয় গতিকেলৈ আজি এই অনুষ্ঠানলৈ আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি এইখিনি সময় দিয়াৰ বাবে জনতা দল ইউনাইটেডৰ দুগৰাকী কৰ্মকৰ্তাক বিষয়ববীয়াক আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ তেখেতলোকে যি এজেণ্ডা লৈ যি প্ৰতিশ্ৰুতি লৈ অসমত ৰাইজ দল ক্ষমা কৰিব জনতা দল ইউনাইটেড প্ৰচাৰৰ কাৰণে নামিছে তেখেতলোকৰ বিচাৰ বিবেচনাৰ ওপৰত ৰাইজে সিদ্ধান্ত গ্ৰহণ কৰিব যদি আপোনালোকে এইসমূহ ভাল পায় নিশ্চয় আপোনালোকে পৰৱৰ্তী সময়ত আপোনালোকে সিদ্ধান্ত ল'ব আৰু আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰি তেখেত মুনমুন দেউৰী বাইদেউ তেখেতক আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰি আজি এইখিনি মূল্যৱান কথা কোৱাৰ বাবে আৰু শামছুল আলম আপোনাকো আপুনি সাংগঠনিক দায়িত্বত আছে সংগঠন এটা চলাবলৈ হ'লে সাংগঠনিক দিশটোৰ ওপৰত বেছি গুৰুত্ব দিব লগা হয় সাংগঠনিক ক্ষেত্ৰত আপুনিও আগবাঢ়ক আৰু আমি আপোনালোকৰ লাইভৰ জৰিয়তে PI নিউজৰ জৰিয়তে আমি সকলো অসমবাসী ৰাইজক জনাব বিচাৰিছোঁ যে আমি আগন্তুক যিটো চৰকাৰ গঠন হ'ব সেই গঠনত আমি চৰকাৰত আমি অংশীদাৰ হ'ম নিশ্চয় ইতিমধ্যে আমাৰ প্ৰাৰ্থীসকল এনেকুৱা প্ৰাৰ্থী আছে যিসকল নেকি আপুনি অনুষ্ঠানটো শেষ কৰিলে বাৰু যিয়ে নহওক তাৰ মাজতে কৈ দিলোঁ আমি চৰকাৰত থাকিম সেয়া ইতিমধ্যে আমাৰ গুৰুত্বপূৰ্ণ ভূমিকা থাকিব বৰ্তমান চৰকাৰখনে হয় আপুনি যিটো কৈছে ভাল পাইছোঁ শুনি আপোনালোকে যিখিনি কোনো দলে চৰকাৰ গঠন কৰিব নোৱাৰা অৱস্থাত বৰ্তমান অসমত আৰু সেইটো আমাৰ দলে প্ৰাৰ্থী কেন্দ্ৰিক যিহেতুকে ইলেকশ্যন নিৰ্বাচন বা আমাৰ দল কেন্দ্ৰিক প্ৰাৰ্থী কেন্দ্ৰিক দুইটা গৈ আমাৰ দলো ভাল প্ৰাৰ্থীসকলো শিক্ষিত উচ্চ শিক্ষিত আৰু গুড পাৰ্চনেলিটিৰ মানুহ হয় এজন ভাল ব্যক্তিত্বৰ মানুহসকলক আমি প্ৰাৰ্থিত্ব ইতিমধ্যে আমি প্ৰক্ষেপ কৰি আছোঁ যে সেইসকলক মানুহে যদি নিজিকায় তেতিয়াহ'লে সেই সমাজখনৰ বা সেই সমষ্টিখনৰ মানুহবিলাকৰ আমাৰ ভুল নহয় আমি ৰাইজক প্ৰাৰ্থী এনেকুৱা দি আছোঁ য'ত নেকি আমি সম্পূৰ্ণ দিশটো স্ক্ৰুটানাইজ কৰি যদি চাই আমি প্ৰাৰ্থীজনক দিছোঁ নিকা ভাৱমূৰ্তি মানুহ এজনক দি আছোঁ ৰাইজৰ কাম হ'ব লাগিব ইয়ং বেছিকৈ বিশেষকৈ যুৱ সমাজখনক দি আছোঁ হয় নিশ্চয় তাৰ আগতে আপুনি ইয়াৰ আগতে দুটামান কথা কৈছিলে হোজাই বিধায়কৰ কথা কৈছিলে আপোনাৰ খুমটাইৰ কথা কৈছিলে হিমন্ত বিশ্ব শৰ্মাৰ কথা কৈছিলে আমি তেখেতলোকৰ জনপ্ৰতিনিধি কেইগৰাকী আমাৰ ফালৰ পৰা এটা অনুৰোধ যিটো কথা ক'লে নেকি এটা জাতিয়ে অন্তৰত আঘাত পায় সভা সমিতিসমূহত ক'লে যি এক বিভ্ৰান্তিমূলকৰ পৰিস্থিতিৰ সৃষ্টি হয় সমগ্ৰ ৰাজ্যতে গতিকে তেনেকুৱা কিছুমান কথা এৰাই চলিলেও নিশ্চয় ভাল হয় নেকি সমাগত অসম বিধানসভা নিৰ্বাচন গতিকে সিদ্ধান্ত কৰিব ৰাইজে আপোনালোকে জানেই ৰাজনৈতিক প্ৰেক্ষাপটত আমি বিগত সময়বিলাকত দেখিছোঁ ৰাতিটোৰ ভিতৰত চেঞ্জ হৈ যোৱা এটা জাতিক উঠিব নাই অকল আপোনাৰ তেখেতে আক্ষেপ কৰিছে সংখ্যালঘু লোককে কিবা টাৰ্গেট কৰি লোৱা নিচিনা হৈছে বুলি আমি কিন্তু এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল হিমন্ত বিশ্ব শৰ্মা কিছু মন্তব্যত তেনেকুৱা কয় কিন্তু সৰ্বানন্দ সোণোৱালৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী এটা স্থিতিতে থকা দেখিছোঁ বৰ্তমান গতিকেলৈ সেইবিলাক তেনেকেই হওক আৰু তেখেতলোকে যিখিনি প্ৰকাশ কৰিছে চেষ্টা কৰক আমি তাই আশা কৰিছোঁ আৰু আমাৰ এই অনুষ্ঠানলৈ অহাৰ বাবে তেখেতলোক দুইগৰাকীকে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমি এই আলোচনাটো ইমানতে সামৰি মাৰিছোঁ ধন্যবাদ